Namaskar. First of all, thank you very much for watching. I hope everyone is well. So, অহা 16 তাৰিখে আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ বাবে এক বিশেষ আৰু ঐতিহাসিক দিন বুলি ধৰা হৈছে কিয়নো আমাৰ অসমত আহি আছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ দুজন শীৰ্ষ নেতা ক্ৰমে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ নেতা সাংসদ ৰাহুল গান্ধী ডাঙৰীয়া লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ বৰ্তমানৰ সভাপতি ৰাজ্যসভাৰ সাংসদ শ্ৰী মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া আমাৰ অসমত আহি আছে অহা 16 তাৰিখে তেওঁলোকে ছয়গাঁৱত এক বিশাল কংগ্ৰেছ দলৰ কৰ্মী সভাত অংশগ্ৰহণ কৰিব লগতে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদ্য নিযুক্ত সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক দায়িত্বভাৰ দিয়াৰ পাছত প্ৰথমবাৰলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতা আমাৰ অসমত আহি আছে গতিকে সেই সুবাদতে আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেওঁলোকক আমি অসমলৈ স্বাগতম জনাইছোঁ আমি সম্পূৰ্ণভাৱে প্ৰস্তুত তেওঁলোকক আদৰিবলৈ আৰু অহা 16 তাৰিখে আপোনালোক সকলোৱে ছয়গাঁৱত অনুষ্ঠিত বিশাল কৰ্মী সভাত উপস্থিত থাকি আমাৰ কংগ্ৰেছ দলৰ সভাখন সফল কৰি তুলিবলৈ আহ্বান আৰু বিনম্ৰ অনুৰোধ জনাইছোঁ ধন্যবাদ